নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাম মাই বিজলী এপৰ পৰা স্মাৰ্ট প্ৰিপেইড ৰিচাৰ্জ কেনেকৈ কৰে। আপোনালোকে এই ভিডিঅ'খন সম্পূৰ্ণকৈ চাই থাকক। হয়, আপোনালোকে মাই বিজলী এপ্লিকেশ্যনখন যদি ডাউনলোড কৰা নাই তেতিয়াহ'লে আপোনালোকে প্লে ষ্টৰত গৈ মাই বিজলী এপখন ডাউনলোড কৰি ল'ব। মই ইতিমধ্যে ডাউনলোড কৰি লৈছোঁ। মই এতিয়া আপোনালোকক দেখুৱাম মাই বিজলী এপ অ'পেন কৰি। হয়, এতিয়া মই মাই বিজলী এপখন অ'পেন কৰিলোঁ। যেহেতু মোৰ কনজিউমাৰ নাম্বাৰ এড কৰা আছে, মই এতিয়া মোৰ কনজিউমাৰ নাম্বাৰত যাম। ইয়াতে ক্লিক কৰক। হয়, ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব নিজৰ কনজিউমাৰ নাম্বাৰ, মিটাৰ নাম্বাৰ গোটেইখিনি আহি গৈছে। আপোনালোকে তলত চাব স্মাৰ্ট প্ৰিপেইড বেলেঞ্চ। ইয়াতে আপোনালোকৰ নিজৰ বেলেঞ্চ চাব পাৰিব। যেহেতু আমি ৰিচাৰ্জ কৰিম, আমাৰ যাব লাগিব প্ৰিপেইড ৰিচাৰ্জত। হয়, এতিয়া আপোনালোকে দেখা পাই আছে ৰিচাৰ্জ এমাউণ্ট। আপোনালোকে ৰিচাৰ্জ কিমান টকা কৰিব? 100, 200, 300। এতিয়া মই 100 টকা কৰি আপোনালোকক দেখুৱাম। মই 100 টকা লিখিলোঁ ৰিচাৰ্জ এমাউণ্ট। ইয়াতে কনফাৰ্মৰ কাৰণে ৰি-এণ্টাৰ এমাউণ্ট কৰিব লাগিব। কৰিলোঁ 100 টকা। এতিয়া আপোনালোকে দেখা পাই আছে তলত মেক পে'মেণ্ট। মেক পে'মেণ্টত ক্লিক কৰিব। এতিয়া প্ৰচেছিং হৈ গ'ল। এতিয়া আপোনালোকে UPI আদাৰ পে'মেণ্ট মেথড, যিহেতু মই UPI থ্ৰুৰে কৰিম। দুটা অপশ্যনেৰে আপোনালোকে কৰিব পাৰে। মই UPI দি কৰিম। মই UPIত ক্লিক কৰিলোঁ। হয়, UPIত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফোনপে'ৰ UPI আইডিখন লিখি ল'ব। হয়, মই মোৰ নিজৰ UPI আইডিখন লিখি ল'লোঁ। এতিয়া মেক পে'মেণ্টত ক্লিক কৰিব। এতিয়া আপোনালোকৰ নিজৰ ফোনপে'খন অ'পেন কৰি ল'ব। ফোনপে'ত অট'মেটিক গুচি গৈছে এপ্ৰুভ কৰাৰ কাৰণে। এতিয়া মই বেক হ'ম। বেক হৈ মই মোৰ নিজৰ ফোনপে' অ'পেন কৰি ল'ম। মই মোৰ ফোনপে' অ'পেন কৰিলোঁ। হয়, চাওক ইয়াতে অট'মেটিক আহি গ'ল পে' কৰাৰ কাৰণে। মই এতিয়া পে' কৰি দেখুৱাম। আপোনালোকে পে' বাটনত ক্লিক কৰিব। কৰাৰ পিছত আকৌ এবাৰ পে' কৰিব। কৰাৰ পিছত আপোনালোকে নিজৰ ফোনপে' পাছৱাৰ্ড হয় বন্ধুসকল, আপোনালোকক ইতিমধ্যে আমি দেখালোঁ মাই বিজলী এপৰ পৰা ৰিচাৰ্জ কেনেকৈ কৰে। যদি এই ভিডিঅ'টো ভাল লাগে আপোনালোকে এটাকৈ শ্বেয়াৰ কৰি দিব।